শাওণ মাহত কৃষক আৰু ৰোৱনীয়ে ব্যস্ত হৈ পৰা সময়তে মই উপস্থিত আছোঁ বৰপথাৰ মঙলদৈ যি বৰপথাৰ বেজপাৰা বৰপথাৰ এই বেজপাৰা বৰপথাৰ মই আছোঁ যি পথাৰখন এই পথাৰখন দেখুৱাম ফাট মেলাৰ যি পৰিস্থিতি হৈছে তাৰ কাৰণে এতিয়া যিসমূহ কৃষক আছে কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে এয়া পানীৰ ব্যৱস্থা নাই কোনো ধৰণৰ ডোং আছিলে ডোং থকাৰ পিছতো এটা বিভাগ আছে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে আজি যিসমূহ কৃষক আছে কৃষকে এই বৃহৎ যি বেজপাৰাৰ যি কৃষক আছে কৃষকসকলে আজি মূৰে কপালে হাত দিব লগা হৈছে এয়া যিসমূহ পথাৰ এতিয়া ফাট মেলিছে আৰু এই হৈছে কৃষকসকলৰ যি দুৰ্গতি আৰু দুৰ্গতিৰ কাৰণে আজি কৃষকসমূহ যি আমাৰ লগত আছে তেখেতসকলৰ পৰা আমি জানিম যিহেতু আজি এই কৃষকসকলে খেতি কৰি খোৱা এইসকল কৃষক এই পথাৰতে খেতি কৰি বছৰ ধৰি তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰে কিন্তু এই বছৰ পানী একেবাৰে নাই কি ক'ব হয় আমি পূব মঙলদৈ অঞ্চলৰ ৰাইজ গোটেই বেজপাৰা বৰপথাৰ বুলিয়ে নহয় গোটেই পূব মঙলদৈ অঞ্চলৰ ৰাইজে প্ৰতি বছৰে কৃষকে এই সমস্যাটোৰ কাৰণে জীয়াটো ভুগি আহিব লগা হৈছে এইবেলিও ঠিক কোনো এই অঞ্চলত পানী ব্যৱস্থা একো নাই আৰু গোটেই পথাৰতে চিয়াল ফাট দি আছে আজি আমি আপোনালোকৰ ক'ব কথাখিনি আমি অৱগত কৰিবলৈ পাই আমি সুখী হৈছোঁ এইকেইদিনে আমাৰ বিভাগীয় কৰ্তৃপক্ষই জানক ইয়াত আমাৰ ডোঙৰ ব্যৱস্থা এটা আছিল সেই ডোঙৰ ব্যৱস্থাটো কোনো বিভাগৰ ফালৰ পৰা ব্যৱস্থা নাই তাৰ উপৰি আমাৰ আগত এটা ভোলানাথ বুলি বান্ধ আছিল সেই বান্ধটো আজি 20-25 বছৰ আগৰ পৰা কাম হৈছিল যদিও কামটো আধৰুৱা হৈ পৰি থাকিল আমাৰ ঠিকাদাৰৰ হেমাহিয়ে হওক ডিপাৰ্টমেণ্টৰ হেমাহিয়ে হওক আজি এই বান্ধটোৰ কাম হৈ নুঠাৰ কাৰণে আমাৰ আজি গোটেই এই পূব মঙলদৈ অঞ্চলৰ গোটেই ৰাইজে জীয়াটো ভুগিব লগা হৈছে মূৰা কপালে হাত দিব লগা অৱস্থা হৈছে গতিকে আমি আশা কৰোঁ অতি সোনকালে যেন বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ইয়াত আমাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি আমাৰ এই বৃহত্তৰ এই অঞ্চলটোৰ ৰাইজে যাতে দুখীয়া কৃষকখিনি পানী যোগানৰ ব্যৱস্থা জলসিঞ্চনৰ ব্যৱস্থা কৰি আমাৰ ৰাইজৰ সুবিধা কৰি দিয়ে তাৰ মই কামনা কৰিছোঁ আজি কিমান কেইখন গাঁও আচলতে এই আজি আমাৰ এই অঞ্চলত কমতে 15-20খন গাঁৱৰ এই এৰিয়া এটা মোটামুটি বহু হাজাৰ বিঘা এৰিয়া এখন 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 5-6 কিলোমিটাৰ জোৰা এখন বিস্তীৰ্ণ এখন পথাৰ কৃষি পথাৰ এই গোটেইখন কৃষি পথাৰ আজি চিয়াল ফাট দি আছে পানীৰ অভাৱত গতিকে ৰাইজে মূৰা কপালে হাত দিব লগা হৈছে কি কৰা যায় কি কৰা নাযায় সেইটো অৱস্থাত কাৰণ এই মানুহখিনিয়ে এই দুখীয়া খেতিয়কখিনিয়ে কেৱল খেতিকে সম্বল কৰি লৈ বছৰটো জীৱিকা হিচাপে লৈ এওঁলোকে বছৰৰ পিছত বছৰ চলি আহিছে কিন্তু এইবেলি কৃষকে খেতিখিনি কৰিব নোৱাৰাৰ কাৰণে মানে ভীষণ চিন্তা তেওঁলোকে পৰিছে কাৰ কাৰণে আচলতে আপোনালোকৰ এইটো ডোং এটা আছে ডোঙৰ পানী নোপোৱা হৈছে কাৰ কাৰণে কাৰ অভাজনৰ কাৰণে আচলতে আমাৰ যিটো নেকি আজি 20-25 বছৰ আগতে ভোলানাথ নামৰ বান্ধ এটা আগত আমাৰ বান্ধ এটা বেগা নদীত বান্ধ এটা ব্যৱস্থা কৰিছিল এই বান্ধটো আমাৰ হৈ নুঠিল এতিয়া আমি ক'ব খোজোঁ যে আচলতে বিভাগীয় কৰ্তৃপক্ষৰ কাৰণে এনেকুৱা হৈছে নেকি কাৰণ তাতে প্ৰতি বছৰে পইচা আহে কিন্তু পইচাটো তাত কামত নাহে যাৰ কাৰণে বান্ধটো আধৰুৱা হৈ পৰি থকাৰ কাৰণে মানুহে আজি কৃষকে আজি পানী পোৱা নাই সেইকাৰণে মই আচলতে ভাবোঁ যে কৃষকে ঠিক সময়ত খেতি কৰিব পৰা নাই আৰু লগতে আমাৰ বতৰৰ কণ্ডিশ্যন আমি বতৰৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰোঁ বতৰো এইবেলি আমাক এই অৱস্থাটোৰ কাৰণে বতৰে আমাক বৰষুণ নোহোৱাৰ কাৰণে আমাৰ কৃষকখিনিয়ে খেতি কৰিব পৰা নাই এইটো এটা আৰু আগত ডোং আছিলে আমাৰ ডোং বান বলন মাথাউৰি আছিল এইবিলাকৰো ঠিক আমাৰ কামবিলাক আচলতে যিটো ৰূপত ৰূপায়িত হ'ব লাগে সেইবিলাক ঠিকমতে হোৱা নাই এইবিলাক আচলতে চৰকাৰে দিছে কিন্তু যি বিভাগ এটা আছে বিভাগৰ গাফিলতিৰ কাৰণে আচলতে এই পথাৰত যি ডোঙৰ আছে ডোঙৰ পানী নোপোৱা হৈছে কি ক'ব এতিয়া মই প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ যে আমাৰ এই বিপদৰ দিনত আপোনালোকে আহি আমাক যি দেখা কৰি এই ৰাইজক যি দেখা কৰিছে এইটো আৰু সমূহ অসমবাসী ৰাইজে ভাৰতবাসী ৰাইজে যি দেখিবলৈ পাইছে সেইটো আমি ধন্যবাদ দিছোঁ আপোনালোকক লগতে এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্থানীয় বিধায়ক বসন্ত দাসক আমি অনুৰোধ জনাওঁ আমাৰ এই অঞ্চলত যাতে ৰাইজে ভাল ধৰণে খেতি কৰিব পাৰে ভাল ধৰণে যাতে উন্নত জাতৰ খেতি কৰিব পাৰে ভালকৈ মানুহখিনি যাতে উন্নতি পথত আগবাঢ়িব পাৰে ওপৰলৈ চাই ধৰক বৰষুণলৈ চাই বতৰলৈ চাই ৰক্ষা কৰি নাথাকি তেওঁলোকে যাতে এইখিনি আমাক ৰাইজক উপকাৰ কৰি দিয়ে সেয়া মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ আপোনালোকে যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত পোৱাকৈ এই বস্তুটো যাতে এই আমাৰ পথাৰখন আমাৰ অঞ্চলটো যিহেতু আমাৰ এই হিন্দু প্ৰধান এৰিয়াখিনিতে এনেকুৱা হৈ আছে বাকী মুছলিম প্ৰধান এৰিয়াত গোটেইবিলাক চ'লাৰ কিবাকিবি এইবিলাক সকলোবিলাক পাইছে কিন্তু আমাৰ তাত এটা চেলো বৰিং নাই আমাৰ তাত এটা কোনো ধৰণৰ পানীৰ সঁজুলি এবিধ নাই আৰু এখন ভাল ট্ৰেক্টৰ নাই যিবিলাক
যিবিলাক বস্তু সকলোবিলাক তেওঁলোকৰ সেইফালে যায়, আমাৰ ফালে একো কোনো ধৰণৰ বস্তু নাপায়। আমাৰ এতিয়া বৰ্তমান খেতি কৰিবলৈ সঁজুলিৰ অভাৱ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনালোঁ যে অনুৰোধ জনাইছোঁ যাতে আমাক এই অঞ্চলত আমাৰ মানুহখিনিক যাতে তেওঁ অলপ সকাহ দিয়ে, যিহেতু আমি এতিয়া বহুত অভাৱত আছোঁ, অসমীয়া মানুহখিনি বহুত অভাৱত আছে। চৰকাৰে বিভিন্ন ধৰণে কৃষকক সহায় কৰি আহিছে, কিন্তু এই অঞ্চলত বেজপাৰা যে এই অঞ্চলত কোনো ধৰণৰ সহায় চৰকাৰৰ পৰা পোৱা নাই, কি ক'ব? এতিয়া চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কিছুমান লৈছে, কিন্তু আমাৰ ইয়াত সেই আঁচনিবিলাক আহি নাপায়। আমাৰ গাঁৱত ট্ৰেক্টৰ নাই, জলসিঞ্চনৰ ব্যৱস্থা নাই। জলসিঞ্চন নহ'লে কেতিয়াও খেতিয়কে লাভৱান হ'ব নোৱাৰে। গতিকে জলসিঞ্চনৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিলে আমি ভাল পাওঁ। যিহেতুকে ভোলানাথ বান্ধটো হৈ আছে, সেই বান্ধৰ পানী যাতে এই পথাৰেৰে যোৱাৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰে, বিভাগ এটা আছে। গতিকে আমি বতৰৰ ওপৰত ইমান বছৰ নিৰ্ভৰ কৰি খেতি কৰোঁতে কাৰণে আমাৰ কৃষকৰ একো উন্নতি কৰিব পৰা নাই। ভোলানাথ যে বান্ধটো আছিল, বান্ধটোৰ আগে পিছে আপোনালোকে পানী পাইছিল নে নাই? তাৰ পৰা বান্ধ পোৱা নাই। এনেই ৰাইজে আগতে সেনেকুৱা বান্ধ দি পেলাই পানী ৰাইজে আনিছিল, কিন্তু চৰকাৰৰ হাতত যেতিয়া যিহেতুকে বান্ধটো গুচি গ'ল, এতিয়া ৰাইজে তাতে আৰু বান্ধ দিব নাযায়। গতিকে চৰকাৰৰ মুখলৈকে ইমান দিন চাই আছিল যে পানী আহিব, আমি খেতি কৰিম, এনেকুৱাকৈ আশা পালি থাকোঁতে এখন ইমান বছৰ পাৰ হৈ গৈছে। গতিকে আমাৰ কৃষকে এতিয়া বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰোঁতে এতিয়া চিৰাল পাত দিছে, মানুহ মাটি ৰুব পৰা নাই। এতিয়া মানুহে হাহাকাৰ লাগি গৈছে। এতিয়া আমাৰ যে চৰকাৰ বিভাগে আহি আমাৰ এইবিলাক পৰিদৰ্শন কৰা নাই, তেওঁলোকে এই আহি দেখিলে, ফিল্ডত আহিলেহে গম পাব যে আমাৰ কৃষকৰ কিটো অৱস্থা হৈছে। গতিকে এতিয়া পানী নাই, খেতি কৰা যিটো সময়, এই সময়টো এতিয়া পাৰ হৈ যাব। কি কৰি খাব এই কৃষকসকলে, যিহেতু খেতি কৰি খোৱা কৃষক এইসকল? এতিয়া চৰকাৰলৈ এবাৰ যিহেতুকে বৰষুণ নাই, বৰষুণ নহ'লেও ইয়াৰ বিকল্প কৃষি ব্যৱস্থা যাতে কৰি দিয়ে। শালি ধান খেতি কৰিব নোৱাৰিলে ইয়াত যাতে ৰবি শস্যৰ খেতি কৰিব পাৰে, তাৰ ব্যৱস্থা কৰি দিলে ভাল পাম। আৰু ভৱিষ্যতে ইয়াতে ডোং নহ'লেও বিভিন্ন ধৰণৰ আঁচনি আছে, যে চেলো ফিল্টাৰ বা চ'লাৰ, এই ব্যৱস্থা আমাৰ কৃষকৰ পথাৰত এটা চ'লাৰ নাই। আৰু আমাৰ কৃষকক আমাৰ ট্ৰেক্টৰৰ ব্যৱস্থা কৰিব পৰা নাই, মানে আমাৰ গাঁৱত ট্ৰেক্টৰ নাই। গতিকে এইখিনি মুখ্যমন্ত্ৰী কাৰ্যালয় এটা আছে, কাৰ্যালয়ত আপোনাৰ যি ট্ৰেক্টৰ চৰকাৰে যেনেধৰণে ব্যৱস্থা এটা কৰি চৰকাৰে দিছে, চৰকাৰে ব্যৱস্থা এটা কৰিছে, কিন্তু কৃষকে পোৱা নাই। কিন্তু আপোনালোকে সেই কাৰ্যালয়ৰ লগত যোগাযোগ কৰিছিল নাই? এতিয়া আমাৰ চৰকাৰে আকৌ বান্ধি দিছে যে মাটি বহুখিনি থাকিব লাগিব, সমবায় কিবা কমিটি কৰিব লাগিব, এনেকুৱাকৈ কিছুমান বা আগধন দিব লাগে। এইবিলাকৰ কাৰণে আমাৰ মানুহখিনি আগবাঢ়ি যাব পৰা নাই। হয়, আচলতে এই কৃষকসকলৰ অভিযোগ আছে, এই কৃষকসকল দুখীয়া মানুহ, দুখীয়া কৃষক, আৰু এই কৃষক অকল খেতি কৰিয়ে এই কৃষকসকলে জীৱিকা নিৰ্বাহ কৰি আছে। কিন্তু চৰকাৰৰ যি ব্যৱস্থা, এই চৰকাৰে যি ব্যৱস্থা দিছে, চৰকাৰৰ কৃষকসকলক যেনেধৰণে ব্যৱস্থা দিছিল, কিন্তু এই কৃষকসকলে, এই যি বেজপাৰা যি কৃষকসকলে কোনো ধৰণৰ চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই, যাৰ ফলত এতিয়া চিৰাল ফাট দিছে এই পথাৰ।